নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি সলভ কৰিম ম্যাথমেটিক্স ক্লাস 10 ৰ এক্সাৰসাইজ 1.1 ৰ নম্বৰ 2 show that every odd positive integer is of the form 6q plus 1 6q plus 3 and 6q plus 5 so let's start so আমি আগতে কৰিম let a be any odd positive integer যেহেতু আমার কোশ্চেনত দিয়া আছে odd integer হেতু আমি ইয়াতে odd integer বুলি লিখিম তাৰ পিছত and b equals to 6 তোমালোকে দেখা ইয়াতে 6 আছে 6q plus এইটো r হ'ব তেনেহলে আমি এইটো 6 এ ধৰিম b to 6 এ ধৰিম আমি জানো ফর্মটো কি হয় a equals to bq plus r তো তাৰ পিছত then by division লেৱা a equals to 6q plus r where 0 less than r less than b আমি এটো ডিসকাস কৰিছিলো কন্ডিশনটোৰ বাবে তোমালোকে যদি দেখা নাই ভিডিওটো তো মই ডেসক্ৰিপচনত দি দিম লিংকটো হেতু গৈ চাই লবা এবাৰ therefore r equals to r or value কি হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 3 4 5 কিন্তু 6 নহব কিয়নো b তকৈ সৰু হ'ব r তো b আছে 6 তো 6 তকৈ সৰু 5 তেনেহলে a এর ভ্যালু কি হ'ব পায় যদি আমি b এর ভ্যালুটো পুট করো তেনেহলে 6q plus 1 6q plus 2 6q plus 3 6q plus 4 and 6q plus 5 কিন্তু আমার ইয়াতে কোশ্চেনত দিয়া আছে odd positive integer আমি জানো কোনো একটা নাম্বার যদি 2 এর মাল্টিপল হয় তাহলে এটো ইভেন হয় আমি ইয়াতে কি সাম যে 6 to কি হয় 2 into 3 হয় তাহলে 2 এর মাল্টিপল আছে এটো কি আছে যদি আমি 2 কমন লও তাহলে 3q plus 1 হবে তাহলে 2 আছে ইয়াতো 2 আছে তাহলে এইবিলা কি হয় ইভেন নাম্বার হয় তো but here 6q plus 2 6q plus 4 are odd are even sorry so a cannot be this so therefore we get possible values of a as 6q plus 1 6q plus 3 and 6q plus 5 তো ইয়াতে আমাৰ এইটো প্রুফ হৈ গল কিয়নো আমাৰ ইয়াতে দেখাব কৈছিল যে কোনো এটা odd integer 6q plus 1 3 and 5 ৰ ফৰ্ম লিখিব পাৰি হেতু আমি প্রুফ কৰিছো তো লাষ্টৰ লাইনত আমি লিখি দিম therefore it is proved that every odd integer is of the form 6q plus 1 6q plus 3 and 6q plus 5 short তো ইয়াতে আমাৰ প্রুফটো হেক হৈছে এইটো এক্সামত আহে কেতিয়াবা 2 নম্বৰ দে আৰু ভাগ্যক্ৰমে 4 নম্বৰো দি দিয়ে তোমালোকে এনেদৰে কৰিলে 3 বা 4 নম্বৰ আহিলে হেতু ক্যাৰি কৰিব পাৰিবা তো আজিৰ ভিডিওটোত এইখিনি ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ